বা বহুত ধুনীয়া দেই, আজি কিন্তু আহি বহুত ভাল লাগছে। নমস্কাৰ, মই দীপশিখাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ তামেশ্বৰ দেৱালয়লৈ আৰু ইয়াত অহাৰ এটা বিশেষ কাৰণ আছে। সেইটো হ'ল আজি ইয়াত খুলীয়া ভাওনা প্ৰদৰ্শন হ'ব এতিয়া, আৰু আমাৰ ঘৰৰ ওচৰত এটা খুলীয়া ভাওনাৰ দল আছে আৰু সেই দলটোৱে ইয়াতে খুলীয়া ভাওনা প্ৰদৰ্শন কৰিব। আৰু যিহেতু সেই দলটোত মোৰ দেউতাও আছে, গতিকে মই দেউতাৰ লগত খুলীয়া ভাওনা চাবলৈ ইয়াত আহিছোঁ। আৰু ইয়াত আহি ইমান ধুনীয়া পৰিৱেশ, ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ। এইখিনি ঠাইতে হ'ব খুলীয়া ভাওনা প্ৰদৰ্শন, আৰু আমি আহোঁতে ইয়াত 3টা মানুহৰ নাম হৈ আছিল, এতিয়া নাম শেষ হ'ল, এতিয়া খুলীয়া হ'ব আৰু। বা বহুত ধুনীয়া দেই, আজি কিন্তু আহি বহুত ভাল লাগছে। এয়া মন্দিৰৰ ভিতৰৰ ভাগ, ইমান ধুনীয়া। মন্দিৰৰ ভিতৰৰ ভাগ। বিষ্ণু বিষ্ণু ভগবান গতিকে দুর্বলক সত্যি আকাশ পতন লাগবে। আরো যদি প্রিয় সন্তান হয়, প্রিয় চক্রগুরুর উপরি খুব সন্তান করে নিয়মন হয়, এতে ক্ষেত্রগুলো জন্মগ্রহণ করা সর্বদাই ঘরোয়া প্রীতি। গুরু অপমান করিবার কারণে গোলক্ষণ সমস্ত করে
সময়ৰ কাৰণে সমিতিৰ তৰফৰ পৰা এতিয়া আহ্বান জনাইছে যে তেখেতসকলে স্থানীয় বিহুৱা বেলেগ বিহু উপস্থাপন কৰিব। সেয়েহে খন্তেক সময়ৰ কাৰণে তেখেতসকলে সোনকালে বিহু উপস্থাপন কৰিবলৈ আমি ক্ৰীড়া দলৰ ফালৰ পৰা আনি আজিৰ ভিডিঅ'টোত আপোনালোকক খুলীয়া ভাওনাৰ কিছু দৃশ্য দেখুৱালোঁ আৰু লগতে তামেশ্বৰ দেৱালয়ৰ ধুনীয়া পৰিৱেশটো দেখুৱালোঁ। খুলীয়া ভাওনাৰ নাটকখন যিহেতু বহুত দীঘল, গতিকে গোটেইকেইটা দৃশ্য দেখুওৱাটো সম্ভৱ নহয়। যিখিনি পাৰোঁ দেখুৱালোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে যদি মোৰ চেনেলটো নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।